সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ বাসভৱনত 10:45 উপস্থিত হৈ ইউপিপিএল বিটিআৰ চিফ প্ৰমোদ বড়ো, ওদালগুৰি ধনচেৰি সমষ্টিৰ ব্লকৰ সভাপতি, ওদালগুৰি এপছু জিলা সভাপতিৰ লগতে ওদালগুৰি আদিবাসী স্পৰ্টছ ছেক্ৰেটাৰী, আদিবাসী বিশিষ্ট সমাজকৰ্মীৰ লগতে বহুতো গণ্যমান্য ব্যক্তি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰদীপ নাগৰ বাসভৱনত তেওঁৰ গভীৰ শোক প্ৰকাশ কৰে। ওদালগুৰি বেঘাপাৰা চাৰ্জত প্ৰয়াত প্ৰদীপ নাগৰ সমাধি পৰিদৰ্শন কৰাৰ লগতে শোক প্ৰকাশ কৰে। ওদালগুৰি বৰ্ণগাঁৱৰ পৰা বেঘাপাৰা ৰাস্তাটো 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰদীপ নাগৰ নামেৰে নামাকৰণ কৰাৰ লগতে এখন তোৰণ নিৰ্মাণ কৰাৰ কথা কয় প্ৰমোদ বড়োৱে। প্ৰদীপ নাগৰ এখন স্মৃতি গ্ৰন্থ এখন উলিয়াব আৰু তেওঁৰ বাসভৱনত প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে প্ৰদীপ নাগৰ সমাধি পকীকৰণৰ ঘোষণা কৰে। ওদালগুৰিৰ পৰা দীপাংকৰ মহন্তৰ ৰিপৰ্ট, JNKD নিউজ। আমি সকলোৱে গম পাওঁ যে যোৱাকালি আমাৰ আদিবাসীৰ সকলোৰে শ্ৰদ্ধাৰ এটা বলিষ্ঠ নেতা প্ৰদীপ নাগ, তেখেতক আমি যোৱাকালি তেখেতৰ পাৰ্থিৱ শৰীৰক সন্মান আকাৰে আমি বাৰিয়াল কৰোঁ আৰু আজি আমাৰ দ্বিতীয় দিন। আজি আমি আমাৰ পৰিয়ালত তেখেতৰ পৰিয়ালৰ সৈতে আমি কিছুমান যি আমাৰ ধৰ্মীয় বা সামাজিক নিয়ম নীতিৰ কাৰণে আজি আমি এটা আলোচনাত আমি মিলিত হ'লোঁ আৰু এই আলোচনাত আমি বিতংভাৱে কিছুমান আমি আলোচনা কৰিলোঁ যে তেখেতে যিহেতু এটা জনপ্ৰতিনিধি আছিল, সকলো জাতি জনগোষ্ঠী সকলো দলৰ নেতাসকলৰ তেখেতলোকৰ এটা সম্পৰ্ক এটা আছিলে। সেয়েহে তেখেতৰ যি আমাৰ শ্ৰাদ্ধ দিনটো আমি এটা বহল ব্যক্তিত কৰিবৰ কাৰণে আমি যুঁজা চলাই আছোঁ আৰু আশা কৰিছোঁ আমাৰ এই শ্ৰাদ্ধৰ যি কাৰ্যসূচী হ'ব, যি কণ্ডলেঞ্চ মিটিং হ'ব, তাতে আমি সকলো আমাৰ অসমৰ যিমান প্ৰতিনিধিসকল আছে, যিমান দল সংগঠনৰ প্ৰতিনিধিসকল আছিলে, সমাজৰ আছে, আমাৰ আদিবাসীৰ বিভিন্ন সৰু সৰু সমাজৰ নেতাবৰ্গসকলক আমি নিমন্ত্ৰণ জনাম আৰু আমি এটা বাৰ্তা আমি দিবলৈ বিচাৰিছোঁ ৰাজ্যক যে জাতিৰ কাম কৰাৰ কাৰণে কিমান এটা কঠিন সময় তেখেতে মানে এটা সময় এটা দিলে। আমি সকলো আমাৰ উঠি অহা নৱপ্ৰজন্মসকলক আমি বাৰ্তা দিবৰ কাৰণে বিচাৰি আছোঁ আৰু ইতিমধ্যে এটা শক্তিশালী ৰিচিপশ্যন কমিটি গঠন কৰা হ'ব আৰু এইটো ৰিচিপশ্যন কমিটিত আমি চিন্তা চৰ্চা কৰিছোঁ যে আমি সকলো জাতি জনগোষ্ঠী সকলো দল সংগঠন সমাজ হওক আমি সকলোকে আমি অন্তৰ্ভুক্ত কৰিম আৰু আমি এইটো মাত্ৰ আদিবাসী নেতা বুলি নহয়, এটা অসমৰ নেতা বুলি আমি তেখেতক আমি এই আমাৰ শ্ৰাদ্ধটো আগুৱাই লৈ যাম বুলি আমি আশা কৰিছোঁ।